হেৰি, এইদৰে যদি আমি ছোৱালীজনীৰ ওপৰত খং কৰি থাকোঁ, তাই মানসিকভাৱে ভাগি পৰিব। আমি তাইৰ সিদ্ধান্তটোকে সহজভাৱে ল'ব নোৱাৰোঁনে? কি? এইবোৰ তুমি কি কথা কৈছা? গাঁৱৰ এটা দৰিদ্ৰ ল'ৰালৈ মই মোৰ ছোৱালীক বিয়া দিম? অসম্ভৱ। মই ল'ৰাজনক লগ পাইছোঁ। আপুনিচোন কৈছিলে ল'ৰাজন সৎ, তাক আমাৰ কোম্পানীতে চাকৰি এটা দিব লাগিব। সিটো এই চহৰত পঢ়িবলৈ আহিছিল। পঢ়ি শুনি সি পঢ়াৰ ফালৰ পৰা বহুত আগবঢ়া। চাকৰি এটা নাপায় কি কৰিব? চৰকাৰে তাক চাকৰি এটা দিব পৰা নাই। ইণ্টাৰভিউবোৰ দি আছে আৰু এদিন তাৰ সফল হ'ব। তাৰ উদ্যম আছে, শিক্ষা আছে। আপুনিয়েই এদিন তাৰ সেইখিনি প্ৰশংসা কৰিছিল, যেতিয়া আপুনি জানিছিল যে সি আমাৰ মাজনীৰ বন্ধু। আৰু এতিয়া সি আমাৰ মাজনীৰ বন্ধুতকৈ ওপৰ মাজনীৰ প্ৰেমিক বুলি জানি আপুনি ল'ৰাজনক বেয়া বুলিয়েই ক'লে। আপুনি কওকচোন, আমাৰ এটা ইমান ডাঙৰ কোম্পানী আছে। এই কোম্পানীত যদি তাক চাকৰি দিয়া হয় আৰু আমাৰ চকুৰ সন্মুখতে আমাৰ মাজনীও থাকিব, সিও থাকিব। আমাৰ মাজনীয়ে নিজৰ প্ৰেমিকজন কাষৰ পৰা পাব, নিজৰ পচন্দৰ মানুহজনৰ লগত গোটেই জীৱন থাকিবলৈ পাব আৰু তাই সুখত থাকিব। তাই সুখৰ বাহিৰে আমাকনো আৰু কি লাগে? মই কৈছোঁ সেই বিয়া হ'ব নোৱাৰে। মোৰ ষ্টেটাছ ক'ত থাকিব? মই মোৰ এই চহৰৰ মানুহৰ সন্মুখত কেনেকৈ মুখ উলিয়াম যে গাঁৱৰ সাধাৰণ ঘৰৰ এটা ল'ৰাৰ লগত মই মোৰ ছোৱালীক বিয়া দিছোঁ? ন', এয়া হ'ব নোৱাৰে। কিন্তু মাজনীৰ সুখবোৰ ক'ত হেৰাই যাব? আপুনি জানেনে, আমি ধনী দুখীয়া এইবোৰ ভেদাভেদ আনি থাকোঁতে নিজৰ ছোৱালীজনীৰ জীৱনৰ লগত খেল খেলিছোঁ। তাই জীৱনৰ হাঁহিবোৰেই হেৰাই যাব যদি তাই কল্পজিতক নিজৰ জীৱন সংগী হিচাপে নাপায়। মই কৈছোঁনে নাই, এটা সাধাৰণ গাঁৱৰ ল'ৰা মোৰ ছোৱালীৰ বাবে উপযুক্ত নহয়। সেইবোৰ সপোন বাদ দিয়া। তাইক মই মোৰ পচন্দ এটা বহুত ধনী ল'ৰালৈ বিয়া দিম। তাই হেপি থাকিব। অভাৱে চুব নোৱাৰে তাইক। ঠিকেই কৈছে আপুনি। অভাৱে কেতিয়াও চুব নোৱাৰে মোৰ মাজনীক, যদি আপুনি ধনী ঘৰৰ এটা ল'ৰালৈ বিয়া দিয়ে। কিন্তু তাই হৃদয়খনৰ খালী জেগাখিনি পূৰ কৰিব নোৱাৰিব। কল্পৰ পৰা তাইক আঁতৰাই দিলে তাইৰ হৃদয়খন খালী হৈ পৰিব। সেই খালী ঠাইখিনি টকা পইচাই পূৰ কৰিব নোৱাৰিব। কথাবোৰ এবাৰ ভাবি চাওক। আপোনাৰ জেদত লাগি আপোনাৰ ছোৱালীজনীৰ জীৱন ধ্বংস নকৰিব। তুমি সেইবোৰ ফাল্টু কথা চিন্তা কৰিব নালাগে। তুমি এটা কথা চিন্তা কৰা যে কল্পক মাজনীয়ে লগ কৰিব নোৱাৰে। মোৰ প্ৰিন্সেছে কেতিয়াও কল্পক লগ কৰিব নোৱাৰে। মই সেই কথাৰ আপোনাক গেৰাণ্টি দিব নোৱাৰোঁ। তাই লগ কৰিব বিচাৰিলে মই বাধা নিদিওঁ। সিহঁতৰ প্ৰেমৰ মাজত মই কেতিয়াও বাধা হৈ নোসোমাওঁ। মই যি দেখিছোঁ, মোৰ মাজনীতকৈ বেছি কল্পলৈ বিয়া দিয়াত তোমাৰহে উৎসাহ আছে। এনেকুৱা লাগিছে যেন তুমিয়ে মাজনীক উচতাই দিছা। মইতো পাহৰিয়ে গৈছিলোঁ, তুমিও সেই গাঁৱলীয়া ঘুকুতৰ ছোৱালীহে। মই চহৰীয়া ল'ৰাটোৱে বিয়া পাতি আনিলতহে চহৰীয়া হৈছা। মই মোৰ অস্তিত্ব কেতিয়াও পাহৰি নাযাওঁ। মই সাধাৰণ এজনী গাঁৱৰ ছোৱালী। মোক আপোনাৰ দেউতাকে পচন্দ কৰিলে, আপোনাৰ বাবে বিয়া পাতি লৈ আনিলে। আপুনিও মাক দেউতাকৰ কথা পেলাব নোৱাৰি মোক বিয়া পাতি আনিলে। বিয়াৰ পিছৰ বহু বছৰ আপুনি মোক কেৱল ঘৃণা নিন্দা কৰি থাকোঁতেই গ'ল, এজনী সাধাৰণ গাঁৱলীয়া ছোৱালী বুলি। লাহে লাহে আপোনাৰ মনত মোৰ প্ৰতি প্ৰেম আহিল আৰু মোক ভাল পালে সঁচা। কিন্তু মোৰ মাৰ ঘৰৰ পৰা আপুনি মোক আঁতৰাই আনিলে। বুঢ়ী হৈ গ'লোঁ, আজিলৈকে মই মাৰ ঘৰখনলৈ যাবলৈ আৰু নাপালোঁ। মোৰ মায়ে মোক চাম চামকৈ আশা কৰি মৰি গ'ল। মোৰ পিতাই মৰি গ'ল। মোৰ ভাই ভনী সেইসকলে মোক চাবলৈ ইয়ালৈ আহিলেও কোনেও ঘৰৰ ভিতৰলৈ সোমাবলৈ দিয়া নাই। মই মোৰ ঘৰখন ত্যাগ কৰিলোঁ। মোৰ মাজনীয়ে নিজৰ মোমায়েকৰ ঘৰখন আজিলৈকে দেখি নাপালে। মোমায়েক, মামীয়েক, মাহীয়েক, মহা কোন আছে এইবোৰৰ খবৰ নাপালে। আপুনি মোৰ লগত যি কৰিলে সেয়া মই হাঁহি হাঁহি মানি ল'লোঁ। কিন্তু এতিয়া মাজনীৰ লগত এনেকুৱা কৰিব নোৱাৰে। মাজনীয়ে যি বিচাৰিছে সেইটো আপুনি দিবই লাগিব। টকাৰ বলেৰে আপুনি যি বিচাৰিছে তাকে তাইক দিছে। কিন্তু এবাৰ সঁচা অন্তৰৰ পৰা তাইক দিয়ক। তাই সঁচাকৈয়ে কল্পক ভাল পায় আৰু কল্পৰ অবিহনে তাই জীয়াই থাকিব নোৱাৰে। মোৰ স্পষ্ট কথা। তুমি তোমাৰ অতীতক সোঁৱৰি থকা, বৰ্তমানক সোঁৱৰি থকা, ভৱিষ্যতৰ কথা ভাবা, সেইবোৰ মোৰ কোনো কথা নাই। মোৰ মাজনী সেই গাঁৱলীয়া কল্পলৈ বিয়া হ'ব নোৱাৰে। দৰিদ্ৰ ঘৰৰ এটা ল'ৰালৈ মই মোৰ ছোৱালীক বিয়া নিদিওঁ। মনত ৰাখিব, আপোনাৰ জেদৰ বাবে যাতে মোৰ ছোৱালীজনীৰ জীৱনত অন্ধকাৰ নামি নাহে। মোৰ ছোৱালীজনীৰ যদি জীৱনত অন্ধকাৰ নামি আহে আপোনাৰ জেদৰ বাবে, তেন্তে ময়ো আপোনাক এইবাৰ ক্ষমা নকৰিম। মোৰ লগত যি হ'ল হ'ল। মই মোৰ ছোৱালীজনীৰ লগত এয়া হ'বলৈ নিদিওঁ। মম,
পাপাৰ লগত কথাখিনি পাতিছিলা নেকি? পাপাই কি কৈছে? মোৰ আৰু কল্পৰ সম্পৰ্কটো একচেপ্ট কৰিছেনে? আমাৰ ৰিলেশ্যনটো পাপাৰ মান্তি হৈছেনে? মাজনী, পাপাৰ লগত কথা পাতিছিলোঁ, কিন্তু পাপা কোনোপধ্যে এই ৰিলেশ্যনটোৰ বাবে মান্তি নহয়। কিন্তু তুমি চিন্তা নকৰিবা, মই আছোঁ নহয়। তোমাক কেতিয়াও মই কল্পৰ পৰা আঁতৰ হ'বলৈ নিদিওঁ। তুমি যদি সঁচাই কল্পক ভাল পোৱা, তুমি যদি গোটেই জীৱন কল্পৰ লগত সুখী হ'ব বিচাৰিছা, তেন্তে মই তোমাক সম্পূৰ্ণ ছাপোৰ্ট কৰিম। নাই মম, তুমি মোক সম্পূৰ্ণৰূপে ছাপোৰ্ট কৰিলেও পাপাৰ ছাপোৰ্ট নাথাকিলে এয়া সম্ভৱ নহয়। পাপাই তোমাৰ একো কথাই মানি নলয়, মই সৰুৰ পৰা দেখি আহিছোঁ। মম, নাজানো কিয় মোৰ বহুত ভয় লাগিছে। এনে লাগিছে মই যেন কল্পক হেৰুৱাই পেলাম। নাই, এনে নহয় মাজনী, তুমি চিন্তা নকৰিবা। সেইটো সঁচা যে তোমাৰ পাপাই মোৰ কথা নুশুনে, গুৰুত্ব নিদিয়ে। কিন্তু পাপাৰ জেদৰ বাবে মই মোৰ মাজনীৰ হৃদয় ভাগিবলৈ নিদিওঁ। মাজনী, প্ৰয়োজন হ'লে তোমাৰ এই মায়ে নিজৰ জীৱন শেষ কৰি দিব, নিজৰ জীৱন ত্যাগ দিব। প্ৰয়োজন হ'লে মই মৰি যাম, তথাপিতো তোমাক কল্পৰ পৰা আঁতৰ হ'বলৈ নিদিওঁ। মম, সেইবোৰ কি কৈছা? তুমি এনেকুৱাবোৰ কথা নক'বা। মাজনী, তুমি আজিয়েই কল্পক আমাৰ ঘৰলৈ মাতিবা। কল্পৰ লগত মই কথা পাতিম। মম, পাপাই যদি গালি দিয়ে, সেইখিনি পিছত দেখা যাব। মম, মই সঁচাকৈ কৈছোঁ, কল্পৰ অবিহনে মই কাৰো লগত সুখী হ'ব নোৱাৰোঁ। কল্পৰ অবিহনে কাৰোবাৰ লগত বিয়া হোৱা মানে মই নিজকে শেষ কৰি দিয়া। সেইবাবে কল্পক যদি নাপাওঁ, মই মোৰ জীৱন শেষ কৰি দিম। মাজনী, কোনো জীয়েকৰ পৰা কোনো মাকে এনেকুৱা কথা শুনিবলৈ আশা নকৰে। চোৱা, তুমি এতিয়াই কল্পলৈ ফোন কৰা আৰু মই তাক মাতিছোঁ বুলি কোৱা। অ'কে মম, লাভ ইউ মম। মই জানো মাজনী, সঁচা প্ৰেমত কিমান গভীৰতা থাকে। ময়ো এটা সময়ত কাৰোবাক সঁচা ভাল পাইছিলোঁ, কিন্তু মোৰ মা দেউতাই ধনী ল'ৰালৈ, চহৰীয়া ল'ৰালৈ বিয়া দিয়াৰ হেঁপাহত মোৰ সেই সঁচা ভালপোৱাখিনি পৰা মোক আঁতৰাই আনিলে। কিন্তু মই মোৰ মাজনীক তেনেকুৱা কৰিবলৈ নিদিওঁ। মই জানো, ধন টকা পইচাই সকলো সুখী হ'ব নোৱাৰে। মই সেই ভালপোৱা এতিয়ালৈকে মোৰ মানুহজনৰ ওচৰত বিচাৰি পোৱা নাই, যিখিনি ভালপোৱা মোক মোৰ প্ৰেমিকে দিছিল। মাজনীৰ আৰু কল্পৰ গভীৰ ভালপোৱা, সঁচা ভালপোৱা মই মিলন কৰাম। প্ৰয়োজন হ'লে মই জীৱন ত্যাগ দিম, কিন্তু মৃত্যুৰ আগত তাহাঁতৰ মিলন মই চাই যাব বিচাৰিম। গোটেই জীৱন ধন টকা পইচাই সুখী কৰিব নোৱাৰে। জীৱনত সুখী হ'বলৈ হ'লে মৰম, আদৰ আৰু এখন সৰল অন্তৰৰ প্ৰয়োজন। টকাৰ পিছত দৌৰি ফুৰা চহৰীয়া ধনী বাবুৱে ক'ৰ পৰা বুজিব সঁচা প্ৰেমৰ গভীৰতা কিমান? অ' বাবা, ইমান ধনী ঘৰৰ ছোৱালীৰ প্ৰেমত পৰিলি হয়, সেই ছোৱালীজনী তোৰ জীৱন সংগিনী হ'ব নোৱাৰে। অ', ক'ৰ পৰা ইমান ধনী ঘৰৰ ছোৱালী এজনী এই গাঁৱৰ দুখীয়া ঘৰলৈ বিয়া দিব বাৰু? তইনো কিয় মিছা আশা কৰি আছ? অ' মা, তই এনেই চিন্তা কৰিছ। নিকিৰ মাকে মোক সেইদিনা মাতি পঠাইছিল আৰু মই কথা পাতিলোঁ। বহুত ভাল মানুহগৰাকী। দেউতাকে বিয়া দিব নিবিচাৰে সঁচা, কিন্তু মাকৰ সম্পূৰ্ণ ছাপোৰ্ট আছে আমাৰ ভালপোৱাত। মাকে কৈছে কিবা এটা নহয় কিবা এটা কৰিবই। তই চিন্তা নকৰিবি মা, মোৰ ভালপোৱা ছোৱালীজনীয়ে তোৰ ঘৰৰ বোৱাৰী হ'ব। মাকবিলাকৰ অন্তৰবোৰ তেনেই সৰল, মাকবিলাকে বুজে। কিন্তু চহৰীয়া ধনী ঘৰৰ ধনী দেউতাকে ধনৰ অহংকাৰত প্ৰেমৰ গভীৰতা বুজি নাপায়। অ', মোৰ ভয় হৈছে। তই চহৰলৈ যাবলৈ পুনৰ ওলাইছ সঁচা, কিন্তু এইবাৰ কিয় জানো মোৰ তোক চহৰলৈ পঠাবলৈ মন যোৱা নাই। বুকুখন বৰকৈ বিষাইছে। অ' বাবা, তই আমাৰ একমাত্ৰ পুত্ৰ সন্তান। তোৰ পিছতে তোৰ ভণ্টি, তোৰ বায়েৰক সেয়া বিয়া দিলোৱেই। তই সকলোৱে মৰমৰ। এনেকুৱা এটা ভুল নকৰিবি যাৰ বাবে তোৰ মা দেউতাৰ লগতে বাই ভনীয়ে পস্তাবলগীয়া হয়। বাবা অ', যদি পাৰ সেই ছোৱালীজনীক পাহৰিয়ে পেলাচোন। মা, এইবোৰ কি কথা কৈছ বাৰু তই? তই মোৰ মা হৈ মোক নুবুজিলে কেনেকৈ হ'ব? নিকিৰ মাকে নিকিক বুজিছে, আমাৰ ভালপোৱা বুজিছে। সেইবাবে নিকিৰ মাকে আমাক ছাপোৰ্ট কৰিছে, আৰু তই হৈছ মোক তাইৰ পৰা আঁতৰি আহিবলৈ কৈছ। নিকিয়ে শুনিলে অলপ দুখ পাবনে যে মোৰ হ'বলগীয়া শাহুমাই মোক মোৰ মানুহজনৰ পৰা আঁতৰাইছে? সপোন ৰচিবলৈ ভাল, আমাৰ নিচিনা দুখীয়া মানুহে সপোন দেখিবলৈও ভাল, কিন্তু সেই সপোনবোৰ পূৰ হ'ব নে নহ'ব সেয়া বৰ চিন্তনীয় কথা। অ', সেনেকুৱা সপোন কিয় দেখ যিবোৰ সপোন দিঠকত পৰিণত নহয়? মা, তই একেবাৰে চিন্তা নকৰিবি।
এইবাৰ মই তোৰ বোৱাৰীক লৈহে আহিম। এইবাৰ চহৰৰ পৰা যদি মই তাইক আনিবলৈ নাপাওঁ ঘূৰি নাহোঁ। তোৰ বোৱাৰীৰ লগতহে ঘূৰি আহিম। যদি তোৰ বোৱাৰীক আনিব নোৱাৰো নহয় মই এই গাঁৱলৈ ঘূৰিয়ে নাহোঁ। অদৰকাৰী কথাবোৰ নকবি দেই। সেই ছোৱালীজনীৰ বাবে তই কি তোৰ মা দেউতাকো এৰি দিবি নেকি? আমাৰ মৰমৰ ল'ৰা তই। দেউতাই পথাৰত লোকৰ পথাৰত হাল বায়, মই লোকৰ পথাৰত ভুই ৰুওঁ, ধান কাটো, লোকৰ তাঁত বওঁ, দেউতাই লোকৰ ঘৰত তাঁতি দিয়েগৈ, জেওৰা দিয়েগৈ। সেইবোৰ কৰি তোক পঢ়ুৱালে। এতিয়া তই এজনী ছোৱালীৰ বাবে আমাক এৰি দিবি? অ' মা, তেনেকুৱা পৰিস্থিতি নাহেই। মই মোৰ নিকিক লৈ আহিম। আৰু চাবিচোন তাই চহৰীয়া ছোৱালী যদিও অলপো গভেম নাই। এই গাঁৱত এই ঘৰত বৰ সুখেৰে থাকিব তাই। বৰ ভাল ছোৱালী অ' তাই। হ'ব দে, তই কৈছ যেতিয়া হ'ব আৰু। কিন্তু সাৱধানে চলিবি। নাজানো এইবাৰ তোক পঠাবলৈ মনো যোৱা নাই কিয়, আৰু বুকুখন কিয় ইমান বিষাইছে। এয়া তই বেছি চিন্তা কৰিছ যে সেইবাবে। মা, বেছি চিন্তা কৰি এইবোৰ হাৰ্টৰ বেমাৰ চপাই নলবি আকৌ দেই। তহঁত দুটা মোৰ বাবে সকলোবোৰ। মোৰ মা আৰু দেউতাৰ কিবা হ'লে মইতো চহৰত শান্তিৰে থাকিবই নোৱাৰিম। আহিছোঁ দে এতিয়া। নিজৰ খিয়াল ৰাখিবি আৰু দেউতা ভণ্টিৰো খিয়াল ৰাখিবি। অ' যাওঁতে মই বাৰ ঘৰতো সোমাই যাম। বায়ে বোলে মোলৈ নাৰিকলৰ লাডু বনাই থৈছে, লৈ যামগৈ। হ'ব দে, যা। নাজানো কিয় এনেকুৱা লাগিছে মোৰ মনটো, কিয় মোৰ বুকুখন বিষাইছে। কিন্তু মোৰ ভগৱানৰ ওপৰত বিশ্বাস আছে। ভগৱানে মোৰ একমাত্ৰ পুত্ৰ সন্তানটোৰ লগত একো অন্যায় নকৰে। সি জীৱনত যি বিচাৰিছে তাকে দিয়া প্ৰভু। চাকৰি এটাৰ সন্ধান এতিয়ালৈকে তুমি দিয়া নাই, কিন্তু সি তাৰ প্ৰেমক জয়ী কৰিব বিচাৰিছে। তুমি সেয়াও তাৰ পৰা কাঢ়ি নিবানে? তাক সুখী কৰি ৰাখা, তাক সকলো দিয়া যিখিনিৰ সি অধিকাৰী। পাপা, তুমি জানাই যে মই কল্পক ভাল পাওঁ। মই কেইবাবাৰো তোমাক কৈছোঁ, কল্পৰ অবিহনে মই বেলেগৰ লগত হেপি থাকিব নোৱাৰোঁ। কিন্তু কিয় পাপা, কিয় তুমি আজি মোৰ বাবে ল'ৰা আনিছা? মই সেইবোৰ ল'ৰাৰ ফ্ৰণ্টলৈ নোলাওঁ। মোৰ ফাইনেল ডিচিশ্যন। মই সেইবোৰ ল'ৰাৰ লগত বিয়াত বহিব নোৱাৰোঁ, যিবোৰ ল'ৰা মোৰ পচন্দৰেই নহয়। তেন্তে মোৰ ফাইনেল ডিচিশ্যনটো শুনি লোৱা মাজনী। মই যি টি ল'ৰাৰ লগত তোমাক বিয়া দিব নোৱাৰোঁ। গাঁৱৰ দৰিদ্ৰ ঘৰৰ এটা ল'ৰাৰ লগত মই তোমাক বিয়া দি দিব নোৱাৰোঁ নহয়। মোৰ একমাত্ৰ কন্যা সন্তান হৈছা তুমি। তোমাক মই গাঁৱৰ দৰিদ্ৰ ঘৰৰ এটা ল'ৰালৈ বিয়া দিম, সেয়া অসম্ভৱ কথা। গাঁৱটো মই এনেও ঘৃণা কৰোঁ, তাতে ভিকহু ঘৰৰ ল'ৰা। সেনেকুৱা এটা ল'ৰালৈ তোমাক মই বিয়া নিদিওঁ। মোৰ ফাইনেল ডিচিশ্যন, তুমি মোৰ পচন্দৰ ল'ৰাৰ লগতে বিয়া হ'ব লাগিব। অহ, সেইটোৱেই নেকি কথা তোমাৰ? তেন্তে পাপা, তুমিও মোৰ চিতা চাবলৈ সাজু হৈ থাকা। মাজনী, য়েছ পাপা। তুমি যদি মোক কল্পৰ লগত বিয়া হ'বলৈ নিদিয়া, তেতিয়া ময়ো এই জীৱন শেষ কৰি দিম। এনেকুৱা অমংগলীয়া কথা আজিয়ে যি ক'লা মাজনী। মই থাকোঁতে তুমি চিন্তা নকৰিবা। ঠিক আছে, আজি তোমাক চাবলৈ ল'ৰা আহিব নহয়, আহিব দিয়া। তুমিও ল'ৰাৰ সন্মুখলৈ ওলাবা, কাৰণ তোমাৰ পাপাই বিচাৰিছে। তাৰ পিছৰখিনি মই চিন্তা কৰিম। মম, এয়া অসম্ভৱ। মই এইবোৰ কৰিব নোৱাৰোঁ। তোমাৰ মাৰ ওপৰতো বিশ্বাস নাই নেকি? আছে মম, আছে। মোৰ তোমাৰ ওপৰত বিশ্বাস আছে। কিন্তু যোৱা, তুমি সাজু হোৱা। তোমাক চাবলৈ অহা ল'ৰাৰ লগত কথা পাতিবলৈ সাজু হোৱা। মম, মই যি কৈছোঁ সেইটো শুনা মাজনী। অ'কে মম। গুড। তুমি তাইক মান্তি কৰোৱাৰ বাবে। কিন্তু তুমি যি ভাবিছা সেইটো নহয়। মোৰ মাজনী মোৰ পচন্দৰ ল'ৰাৰ লগতে বিয়া হ'ব পাৰিব, দৰিদ্ৰ এটা ভিকহু ল'ৰাৰ লগত নহয়। ঠিক আছে, আপুনি আপোনাৰ মতে আগবাঢ়ি যাওক আৰু মই মোৰ মতে। তুমি কি ক'ব বিচাৰিছা? যিকোনো প্ৰকাৰে মই কল্প আৰু মাজনীৰ বিয়াখন পাতিমেই। চুপ! আপুনি চুপ বুলি ক'লেও মই মনে মনে নাথাকোঁ। সেইজনীয়ে কি কৰিব? নাই, মই মোৰ মাজনীৰ লগত খেল খেলিবলৈ মাককো নিদিওঁ। বাইদেউ, এয়া আপুনি ভাল কৰা নাইকিয়া। ছাৰে আমাক যি এই বিয়া পাতি দিছে তাকে হত্যা কৰিবলৈ আদেশ দিছে। আপোনাক আমি কেনেকৈ? বাইদেউ আমাক পাৰ্মিশ্যন দিছে যে আমি কল্পজিতক মাৰি পেলাব লাগে। হয় নেকি? তেখেত অহংকাৰী, ধনৰ অহংকাৰী মই বুজিছোঁ। কিন্তু এতিয়া হত্যাকাৰী হ'বলৈও গৈছে নেকি? হত্যা কৰিবলগীয়া হ'লে মোক কৰহঁত, মাৰিবলগীয়া আছে যদি তহঁতে মোক মাৰ, কিন্তু কল্পজিতক নহয়। বাইদেউ চাওক, আঁতৰি দিয়ক প্লিজ। ছাৰে কৈ পঠাইছে এই বিবাহ মণ্ডপত যদি কল্পজিতক মৰাৰ আগত কোনোবাই বাধা দিয়ে সেইবোৰকো হত্যা কৰিবলৈ। আপোনাক কেনেকৈ? মই কৈছোঁ নহয়, তহঁতৰ ছাৰৰ আদেশ মানি মোকেই হত্যা কৰ, কিন্তু
মই মোৰ ছোৱালীজনী আৰু জোঁৱাইক হত্যা কৰিবলৈ নিদিওঁ। সিহঁতৰ বিয়াখন সম্পূৰ্ণ হৈ যোৱাৰ পিছতেই মই চকু মুদিব পাৰিম। মা, আমাৰ সপোন পূৰ হ'ল কেৱল তোমাৰ বাবে। মাজনী, তোক আৰু কল্পক একেলগে ইমান ধুনীয়া লাগিছে। তহঁতৰ সপোন পূৰ হ'ল, মোৰো সপোন পূৰ হ'ল। তহঁত দুয়োটাক একেলগে চোৱা, তহঁত দুয়োটাৰ বিয়া দেখা মোৰ সপোন আছিল, আৰু আজি সেই সপোন পূৰ হ'ল। সুখী থাক, সুখী থাক। এতিয়া মই হাঁহি হাঁহি মৰিব পাৰিম। মোৰ মাজনীয়ে জীৱন সংগী হিচাপে নিজৰ ভালপোৱাজনক পাইছে। আৰু কল্প, তুমি মোৰ জোঁৱাই ৰূপত পুত্ৰ হৈ আহিছা, আৰু তুমি মোৰ মাজনীৰ সম্পূৰ্ণ দায়িত্ব ল'বা। মা, আপোনাক কথা দিছো, জীৱনে মৰণে কেতিয়াও মই তাইক নেৰো। মৃত্যুৱেও মোক তাইৰ পৰা আঁতৰ কৰিব নোৱাৰে। মৰিবলগীয়া থাকিলে আমি একেলগে মৰিম। তোমালোকৰ প্ৰেমৰ গভীৰতা দেখি মই সুখী। তোমালোক দুয়োৰ বাবে ভগৱানে এই পৃথিৱীলৈ একেলগে পঠাইছে তোমালোকক। সেইবোৰ ফেমিলি ড্ৰামা চাই থাকি লাভ নাই। মোক 1 কোটি টকা দিব যদি মই এই কল্পজিতক গুলিয়াই মাৰি পেলাওঁ। ছাৰৰ পৰা 1 কোটি টকা মই ল'বই লাগিব। গতিকে মই এই কল্পজিতক এতিয়াই গুলিয়াওঁ। মাৰ। হা? মা, মই পলাওঁ। মায়ে কি হৈ গ'ল? আমাৰ এই গুণ্ডাটোৱে মোক মাৰিব লৈছিল আৰু মা সন্মুখলৈ গুচি আহিলে। মা! কল্প, মায়ে আমাক চিৰদিনৰ বাবে এৰি গুচি গ'ল। তোমাক বচাবলৈ মা এই পৃথিৱীৰ পৰা গুচি গ'ল। মাৰ সপোন আমি দুয়ো এক হৈ থকাৰ। মায়ে আমাক এৰি গ'ল, আৰু এতিয়া তুমি ভাবিছা নেকি পাপাই আমাৰ এই ৰিলেশ্যনটো একচেপ্ট কৰিব? আমাৰ বিয়া হৈ গ'ল যদিও পাপাই এই ৰিলেশ্যনটো কেতিয়াও একচেপ্ট নকৰে। তোমাকো মাৰি পেলাব। তোমাক মাৰিবৰ বাবেইতো গুণ্ডা পঠাইছিল। মা সন্মুখলৈ আহি মৰিলে তোমাক বচাবৰ বাবে। গতিকে আমি যদি এই পৃথিৱীত জীয়াই থাকো, আমি একেলগে জীয়াই থাকিবলৈ নাপাওঁ। মই ভাবিছো আমি আজি মৰি যাওঁ। ময়ো সেইটোৱে ভাবিছো নেকি, আমি মৰি যোৱাটোৱে ভাল হ'ব। সেই পৃথিৱীত আমাৰ বিয়া হ'ল যদিও আমাক একলগ হৈ থাকিবলৈ তোমাৰ পাপাই কেতিয়াও নিদিয়ে। সেইবাবে আমি আজি মৰি যাম। আমি দুয়োক বিয়া পাতিলো, আমাৰ সপোন পূৰ হ'ল। এতিয়া সিজন মত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আমি আজি মৃত্যু হ'ম। মই তোমাৰ বাহিৰে জীৱনত আন কাকোৱেই নিবিচাৰিছিলো আৰু নিবিচাৰো। হয়, মোৰ মৃত্যুৱে মা, দেউতা, বা, ভণ্টিক অলপ আঘাত দিব, কিন্তু লাহে লাহে তাহাঁতৰ মনৰ পৰা সেই আঘাতবোৰ আঁতৰি যাব। মোৰ বা আৰু ভণ্টিয়ে মা দেউতাক চম্ভালি ল'ব। বা ভণ্টি নিজৰ সংসাৰত ব্যস্ত হৈ যাব। মোক এদিন সকলোৱে পাহৰিব। আৰু তুমি মইতো চিৰ জনমৰ বাবে, গোটেই জনমৰ বাবে, জনমৰ বাবে একেলগে থাকিম। ব'লা, আমাৰ মৃত্যুৱে শ্ৰেষ্ঠ হ'ব। ৰেলৰ আগত পৰি দুয়োটা মৃত্যু সংগই ব'লা। অহা জনমত পুনৰ আমি একেলগ হোৱাৰ প্ৰতিশ্ৰুতি দিবা মোক। মোৰ প্ৰেমৰ গভীৰতাই, তোমাৰ প্ৰেমৰ গভীৰতাই দুয়োৰ কাষলৈ লৈ যাব। আমি পুনৰ মিল হ'ম। হয়তো আমাৰ পৃথিৱীত ইমান দিনৰ বাবেহে আছিল। তুমি যদি আমাৰ সম্পৰ্কটো একচেপ্ট কৰিলা হয়, আজি তোমাৰ পত্নীও মৃত্যু নহ'লহেঁতেন, আৰু তোমাৰ ছোৱালীও। এতিয়া হয়তো তুমি মোক বিচাৰি ফুৰিছা, কিন্তু মাৰ মৃতদেহৰ ওচৰৰ পৰা সেৱা কৰি আমি গুচি অহাৰ কাৰণ হৈছে আমি সুখৰ সংসাৰ কৰিবলৈ নহয়, আমিও মাৰ ওচৰলৈ গুচি যাবলৈ। মা, তুমি আমাৰ বাবে নিজৰ জীৱন ত্যাগ কৰিলা, আৰু আমিও তোমাৰ সপোনটো পূৰাবৰ বাবে আমাৰ জীৱন ত্যাগ কৰিম। তোমাৰ সপোন আমি দুয়ো একেলগ হৈ থকাৰ, কিন্তু যদি আমি জীয়াই থাকো, এই পৃথিৱীত কোনেও আমাক একেলগ হৈ থাকিবলৈ নিদিয়ে। মোৰ পাপাই বিশেষকৈ নিদিয়ে। মোৰ পাপা আমাৰ প্ৰেমৰ শত্ৰু, আৰু সেয়ে মই আৰু কল্পয়ে ভাবিছো যে আমি মৃত্যুৱে হৈ যাওঁ। মা কাক কয় ভালদৰে অনুভৱ হ'ল। জানা নেকি, মোৰ মাও বহুত ভাল। এইবাৰ মই চহৰলৈ আহোঁতে মায়ে কৈছিল মাৰ হেনো বুকুখন বৰকৈ বিষাইছে, মোক আহিবলৈ দিবলৈ মন কৰা নাই। আচল কথাটো এইটো, মাৰ অন্তৰে তেতিয়াই গম পাই গৈছিল এইবাৰ যে মই চহৰৰ পৰা আৰু গাঁৱলৈ উভতি নাযাওঁ। মা, পাৰা যদি মোক ক্ষমা কৰি দিবা। আজি তোমাৰ পুত্ৰই
তোমাৰ মনত এটা ডাঙৰ আঘাত দি সেই পৃথিৱীৰ পৰা যাবলৈ ওলাইছো। মোক ক্ষমা কৰি দিবা। বাবা, তই চহৰৰ পৰা ঘূৰি নাহ বুলি জানিও পুনৰ তোৰ বাবে বাট চাই আছো। পুনৰ পদূলিলৈ চাই আছো, কিজানি তই আহিবি। তোৰ আত্মাই শান্তি পাওক। তই প্ৰেমৰ বাবে নিজৰ জীৱন ত্যাগ কৰিলি। পুনৰ সেই প্ৰেম তোৰ জীৱনলৈ আহক, নতুন জনম লৈ। তহঁতৰ প্ৰেমৰ গভীৰতা অহংকাৰী দেউতাকে নুবুজিলে অ'। সেইদিনা চহৰৰ পৰা মাথো খবৰ আহিছিল যে কল্প আৰু এই পৃথিৱীত নাই। তই জাননে, মোৰ ওপৰত যেন একেবাৰে সৰহখনেই ভাগি পৰিল। তোৰ আৰু নিকিৰ লগতে নিকিৰ মাকৰ আত্মাই শান্তি পাওক, চিৰ শান্তি পাওক। নিজৰ মা হৈ সন্তানৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছো। এনেকুৱা দুৰ্ভগীয়া মা হয়তো সেই পৃথিৱীত আৰু দ্বিতীয়জনীক নিদিয়ে প্ৰভুৱে। পাপা, মই বিদেশত থাকোঁতে ঘৰত ইমানখিনি হৈ গ'ল। তোমাৰ ধনৰ অহংকাৰ আৰু জেদৰ বাবেই মোৰ ভণ্টি আৰু মাক মই হেৰুৱাব লগা হ'ল। আৰে আহি মই মোৰ মাক দেখা নাপালো, ভণ্টিক দেখা নাপালো। সেইদিনা মায়ে কান্দি কান্দি মোক কৈছিল যে ভণ্টিয়ে গাঁৱৰ ল'ৰা এজনক ভাল পায়, কল্প নামটো, কিন্তু পাপাই বিয়া দিব নিবিচাৰে। সকলোবোৰ কথা মোক মায়ে কৈছিল। আৰু মই তেতিয়া মাক কল্পৰ ফটো বিচাৰিছিলো আৰু মোক ফটোও দিছিল। পাপা, ল'ৰাজন সৎ আছিল। ল'ৰাজনৰ লগত মই ফোনত কথাও পাতিছো। আৰে সি দুখীয়া হোৱাটোৱে তাৰ ভুল নে? আজি যদি তুমি দুখীয়া হলাহেঁতেন, মই দুখীয়া হলোহেঁতেন, মোৰ যদি কোনোবা এজনী ছোৱালীৰ লগত সঁচা ভাল পোৱা হ'ল হয়, কি তেতিয়া মোলৈ বিয়া নিদিলত তুমি একেই অনুভৱ কৰিলা হয়? পাপা, ধন সকলোৰে লগত থাকিব পাৰে, কিন্তু ধনৰ অহংকাৰে মানুহ ইমান জেদি হৈ যাব নালাগে যে সন্মুখত কি হৈ আছে আপোনবোৰৰ সুখ দুখৰ কথা এবাৰ ভাবিব লাগে। মোৰ মা সেই পৃথিৱীৰ পৰা কিয় গুচি যাব লগা হ'ল? কাৰণ তুমি কল্পক হত্যা কৰিবৰ বাবে গুণ্ডা পঠিয়াইছিলা। আৰু সেই গুণ্ডাটোক এতিয়ালৈকে পুলিচে এৰেষ্ট কৰা নাই কিয়? কাৰণ তুমি পুলিচক টকা খুৱাই থৈছা। হয় পাপা, টকাৰ জোৰেৰে তুমি সকলোবোৰ কৰিছা। তোমাৰ পত্নীৰ হত্যাকাৰী কোন জানানে? তুমি নিজেই। তোমাৰ ছোৱালীৰ হত্যাকাৰী তুমি নিজেই। আৰু মই যদি তোমাৰ লগত থাকো, এদিন তুমি মোকো হত্যা কৰি পেলাবা পাপা। বাবা, পাপা, মোৰ ভয় হৈছে তোমাৰ লগত একেখন ঘৰত থাকিবলৈ। আৰু মই নোৱাৰো পাপা। তুমি কি ভাবিছা মোৰ মা আৰু ভণ্টিৰ হত্যাকাৰীৰ লগত মই একেখন ঘৰতে থাকিম? আজিৰ পৰা তোমাৰ বাবে তোমাৰ পুত্ৰও মৃত্যু হ'ল। তোমাৰ পত্নী আৰু ছোৱালীৰ মৃত্যু হ'ল সঁচা, কিন্তু আজিৰ পৰা তোমাৰ পুত্ৰও মৰিলে। আজিৰ পৰা মই আৰু ইণ্ডিয়ালৈ ঘূৰি নাহো, কেতিয়াও নাহো। মই ইণ্ডিয়ালৈ আহিলে মোৰ মা মোৰ বাবে ৱেইট কৰি থাকে। আৰু এতিয়া মোৰ বাবে ৱেইট কৰিব কোনে? মই ইণ্ডিয়ালৈ আহিলে মোৰ ভণ্টিয়ে গিফ্টৰ বাবে আশা কৰি থাকে। এতিয়াৰ পৰা মই গিফ্ট আনিম কালৈ? মই নোৱাৰিম পাপা। যদি মই তোমাৰ লগত থাকো, তেন্তে মোৰ মা আৰু ভণ্টিৰ আত্মাই শান্তি নাপাব। মই তেখেতসকলৰ আত্মাৰ লগত অন্যায় কৰা হ'ব। গতিকে মই আজিয়েই যামগৈ বিদেশলৈ আৰু কেতিয়াও ইণ্ডিয়ালৈ ঘূৰি নাহো। তোমাৰ সা সম্পত্তিৰ এক চিকুট অংশও মোক নালাগে। তুমি যি কেইটা গুণ্ডা পুহিছা সেই কেইটাকে ভাগ কৰি দিবা। আৰু তোমাৰ বৃদ্ধ কালত হয়তো সিহঁতেই তোমাক চোৱা চিতা কৰিব। বাবা, এইবোৰ তুমি কি কৈছা? সেই সকলো সা সম্পত্তি তোমাৰ নামৰ, তোমাৰ সা সম্পত্তি। কিন্তু এইখিনি সা সম্পত্তি মোৰ নহয় বুলি মই কোৰ্টত দাখিল কৰিম। কি কৈছা? তোমাৰ পিতৃৰ সম্পত্তি তোমাৰ অধিকাৰ আছে। কিন্তু এনেকুৱা সম্পত্তি মোৰ প্ৰয়োজন নাই পাপা। কষ্ট কৰি মই নিজেই ঘটি ল'ম। তুমি মোক পঢ়ুৱাই লণ্ডন বা আমেৰিকা ক'ৰবাত পঠিয়াব বিচাৰিলা, সেইখিনি সপোনো তোমাৰ পূৰ হ'ল। সেইখিনি তোমাৰ দায়িত্ব আছিল সন্তানৰ প্ৰতি কৰা, ঠিক আছে পাপা। কিন্তু এতিয়াৰ পৰা মই তোমাৰ এটকা পইচাও ল'ব নোৱাৰো। তোমাৰ সেই সা সম্পত্তি মই নচো, কাৰণ সেই সা সম্পত্তি পপীয়া। তোমাৰ সেই টকা সা সম্পত্তিৰ অহংকাৰে মোৰ ভণ্টি আৰু মাক এই পৃথিৱীৰ পৰা লৈ গ'ল। সেইখিনি সা সম্পত্তিৰ মোৰ কোনো প্ৰয়োজন নাই। তুমি তোমাৰ লগত ৰাখা। আহিছো পাপা। বাবা, তইও মোক এৰি আজি গুচি গলি। হয়, মই বৰ পপীয়া। মই নিজৰ ধন টকাৰ অহংকাৰত নিজৰ হাতেৰেই মই মোৰ পত্নী আৰু মাজনীক হেৰুৱাৰ লগতে আজি পুত্ৰকো হেৰুৱালো। ধনৰ অহংকাৰে কি কৰিলে? আজি মোৰ পৰা সকলোবোৰ লৈ গ'ল। হয়, এতিয়া মোৰ হাতত কেৱল টকা আছে, টকা সা সম্পত্তি আছে, কিন্তু মোৰ আপোন কোনো নাই।
হয়তো এই ঘৰখনতে তিল তিলকৈ কষ্ট সহি সহি মই মৰি যাব লাগিব। এই ঘৰখনৰ চাকৰ মই ৰখা গুণ্ডা কেইটা ডকাইত কেইটাৰ বাহিৰে মোৰ কোনো নাই। মোৰ নিজৰ সন্তান নাই, মোৰ পত্নী নাই, আৰু আছে মোৰ লগত ঢেৰ টকা। মই যদি তেতিয়াই বুজিলোহেঁতেন সিমানখিনি টকাৰ কিহৰ প্ৰয়োজন, আৰু এইখিনি টকাৰে মই এতিয়াতো মোৰ পত্নী, মোৰ মাজনীৰ প্ৰেমিক কল্প আৰু মোৰ পুত্ৰক ঘূৰাই আনিব নোৱাৰো। মই টকাৰ বলেৰে এইবোৰ একো কৰিব নোৱাৰো। সকলো শেষ হৈ গল। মই জীৱনত বহুত ডাঙৰ পাপ কৰিলো কল্প, আৰু মাজনীৰ প্ৰেমৰ গভীৰতা বুজি নাপায়। হয়তো মোক ভগৱানে এয়াই শাস্তি দিব। মোক ক্ষমা কৰি দিবা অ মোৰ মৰমৰ পত্নী, মোক ক্ষমা কৰি দিবা মাজনী। বাবা, তোৰ পৰা মই ক্ষমা নাপাওঁ, কিন্তু তই এদিন মোক ক্ষমা কৰি দিবি অ।